ৰিচিপশ্যন কমিটিৰ মিটিং আজি ৰিচেপশ্যন কমিটিৰ মিটিং হ'ল আমাৰ UBPৰ চেণ্ট্ৰেল কনফাৰেন্স ডিষ্ট্ৰিক্টত ইয়াতে হ'ব আৰু আমি আলোচনা কৰি থৈছোঁ ফেব্ৰুৱাৰীত ফাৰ্ষ্ট উইকত বুলি ধৰি থৈছোঁ। আজি অলপ পাছত তাৰিখটো ঠিক হ'ব আৰু এইবাৰ আমি ইতিমধ্যে ৰিচেপশ্যন কমিটিৰ ফালৰ পৰা আমি আমাৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোগাযোগ হৈছে আৰু আমি আশা ৰাখিছোঁ এইবাৰ কনফাৰেন্সত আমাৰ BTCৰ চিফ আগ্ৰামা মহিলাৰী ডাঙৰীয়াও অংশগ্ৰহণ কৰিব, ইয়াত আহিব আৰু এইকাৰণে খুব ভালকৈ আমি আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু আজি গোটেই কথাবোৰ এইকাৰণে চৰ্চা হৈ আছে। সকলোৰে ৰাইজৰ সহায় সহযোগিতা এই ফেব্ৰুৱাৰীত হ'বলগীয়া অধিৱেশনৰ কাৰণে কামনা কৰিছোঁ। ইতিমধ্যে আজি আলোচনা আছে CC2R গভৰ্ণমেণ্টৰ লগত, গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ লগত আলোচনা আছে আৰু আমাৰ ফালৰ পৰা এটা এপিল আছে, পুৰণা যিখিনি ট্ৰাইবেল আছে, পুৰণা ট্ৰাইবেলৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰম্ভ কৰি অল ইণ্ডিয়া লেভেলৰ পৰা আৰম্ভ কৰি ষ্টেট লেভেললৈকে যিখিনি আমি সা সুবিধা পাই আছোঁ, এই সা সুবিধাটোত ক্ষতি নকৰাকৈ গভৰ্ণমেণ্টে কামবোৰ কৰক বুলি আমাৰ ফালৰ পৰা অনুৰোধ আছে। আৰু অকল ষ্টেট লেভেলত কৰি থ'লে এটা বেলেগ কেটেগৰী কৰিলে তাৰমানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিমান আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক, IIT হওক, IIM হওক, চেণ্ট্ৰেল ছেক্টৰ বেংকিং চাকৰিৰ পৰা আৰম্ভ কৰি ৰেলৱে চাকৰিৰ পৰা আৰম্ভ কৰি CRPF আৰ্মি চাকৰিৰ পৰা আৰম্ভ সকলো দিশত আমাৰ মানুহ এতিয়া দিল্লীত এডমিশ্যন যেতিয়া হ'ব, আমাৰ মানুহ বঞ্চিত হ'ব ST হিচাপে। তো মই ভাবোঁ যে এইকাৰণে একদম কেন্দ্ৰীয় পৰ্যায়ত অল ইণ্ডিয়া পৰ্যায়ত ছেপাৰেট কেটেগৰী এটা কৰাৰ কাৰণে গভৰ্ণমেণ্টে প্ৰপ'জেল দিলে ভাল। কিন্তু অল ইণ্ডিয়া লেভেল ছেপাৰেট যদি নহয়, তাৰমানে আমি পুৰণা যিখিনি ST আছোঁ, আমাৰ 14টা কমিউনিটি আছোঁ আৰু তাৰ ওপৰতে আপোনাৰ আমাৰ 40-45 লাখ পপুলেশ্যন আছে। কিন্তু এতিয়া এটা পপুলাছ গ্ৰুপ 6টা জনগোষ্ঠী, 1.5 কোটি মানুহ যদি সোমাই যায় আৰু ডে আৰ এডভান্স ছ'চাইটি, সিহঁতে আমাতকৈ এডভান্স এটা গ্ৰুপ সোমাই গ'লে 100% আমাৰ পুৰণাখিনি বঞ্চিত হ'ব। চ' গভৰ্ণমেণ্টলৈ এইটোৱে অনুৰোধ, গ্ৰুপ অফ মিনিষ্টাৰ্ছলৈ এইটোৱে অনুৰোধ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ আৰু সকলো ৰাজনৈতিক দললৈ এইটো অনুৰোধ যে আপোনালোকে যেতিয়া 6 জনগোষ্ঠীৰ কথাটো ক'ব, আপোনালোকৰ কওক, ভাল কথা, কিন্তু বাকী পুৰণা ট্ৰাইবেলসকলৰ অধিকাৰটো সুৰক্ষিত ৰখাৰ কাৰণে কেন্দ্ৰত চেণ্ট্ৰেল লেভেলত ছেপাৰেট কেটেগৰী কৰাৰ কথাটো চবেই যেন কয়।